হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ব্লগত স্বাগতম জনাইছোঁ। আজি আছিল ছানডে, ক্লাছ অফ আছিল। তাৰ কাৰণে মই ভাত চাত একো বনোৱা নাই। এইফালে এটা বিৰিয়ানী দোকান আছিল, কিন্তু বন্ধ আছিল। তাৰপিছত মই পৰঠা লৈ আহিলোঁ, আহি দুপৰীয়া খালোঁ। তাৰ পিছদিনা ৰাতিপুৱাকে শুই উঠিলোঁ। সেইদিনাতো কৈছিলোঁ 6 তাৰিখে আমাৰ শ্বুট আছে, বেংগলী শ্বুট। তাৰ কাৰণে পুৰা যোগাৰো কৰিলোঁ। তাৰপিছত ৰাতিপুৱাকে ফোন কৰি কৈ আছে ঘৰৰ পৰা, আব্বা বেছি চিৰিয়াছ, বেছি মানে একো খাবও নোৱাৰে, তেনেকুৱা অৱস্থা। পিছে মোৰ মনটোও ভাল লগা নাই। এনেও 2 দিন ধৰি মোৰ মনটো বেয়াও লাগি আছে, ঘৰত আহিব মন গৈ আছে। পিছে কি কৰিম, তেনেকুৱা শুনিছোঁ। আৰু ক্লাছত গ'লেও মন ভাল নালাগিব, কাম কৰিও ভাল নালাগিব। তাৰপিছত মেমক ক'লো, মেমে কৈছে নাই তুমি যোৱা। তাৰপিছত এয়া ঘৰত যাব লৈছোঁ। মোৰ আব্বাৰ কাৰণে ছবি দোৱা কৰিব। মানুহৰ যে কেতিয়া কি বিপদ হয় কোনো ক'ব নোৱাৰে। তো সেয়াই ইমানেই আছিল মিনি ব্লগটো। চবেই ভালে থাকক।